নমস্কাৰ বন্ধুসকল বহুত দিনৰ পিছত অলপ ঘূৰিব যাবৰ কাৰণে ৰেডি হৈ আছোঁ। তো যোৱা 21 মাৰ্চ 2026 চনত আমি অলপ দিল্লীৰ ফালে ঘূৰিব যাম বুলি এনেকৈ ৰেডি হৈ আছিলোঁ, কাৰণ ৰিয়ানৰো স্কুল বন্ধ। তো গতিকে অলপ ঘূৰিম বুলি তো এনেকৈ আমি গুৱাহাটী এয়াৰপৰ্টলৈ ৰাওনা। তো ৰাস্তাত ইমান ভিৰ ভাৰ নাই, কাৰণ সেইদিন ঈদৰ দিন আছিল, ঈদৰ ছুটি, গতিকে একদম ৰাস্তাটো ফ্ৰী। তো আমি সোনকালে এয়াৰপৰ্ট আহি পালোঁ, আৰু এয়াৰপৰ্টত পাই পেলাই ইমান বঢ়িয়া এটা পৰিৱেশ পালোঁ। তো দেখি ভাল লাগিল, এয়াৰপৰ্টখন ইমান সুন্দৰ পৰিৱেশ বনাই দিছে। তো সঁচাকৈ আগতকৈ বহুত ভাল লাগিল। তো আমি সোনকালে বোৰ্ডিং পাছ কৰি পেলাই এয়াৰপৰ্টৰ ভিতৰতে সোমাই গ'লোঁ, আৰু লগতে যিহেতু বোৰ্ডিং পাছ কৰাৰ পিছতো 1 ঘণ্টামান সময় থাকে, আমি ইয়াতে বহি অলপ টাইম পাছ কৰিলোঁ। তো ইয়াতে টাইম পাছ কৰিবৰ কাৰণে বহুত জেগা আছে। ইয়াতে বহুত ভাল ভাল শ্বপিং কৰিব পাৰে। ইয়াতে একদম ভাল ভাল কোম্পানীৰ বস্তু পায়। তো যোনে যি বিচাৰে শ্বপিং কৰিব পাৰে, আৰু লগতে ফুড লাভাৰখিনি ইয়াতে ভাল ভাল ফুডছবিলাকো পায়। তো যোনে যি বিচাৰে খাব পাৰে। একদম ধুনীয়া পৰিৱেশ এইবিলাক, আৰু বহুত ডাঙৰ কৰি বনাইছে। ইয়াতে ঘূৰি থাকিলে 1.5-2 ঘণ্টা ফট কৰি টাইম পাছ হৈ যায়। তো আমাৰ ফ্লাইটৰ টাইম 1:10 আছিল দুপৰীয়া, আৰু ইয়াতে জুনু আৰু ৰিয়ান একদম এক্সাইটেড হৈ আছিল দিল্লী চাবৰ কাৰণে। তো বন্ধত কোনে কোনে ক'ত ক'ত যাবৰ কাৰণে প্লান বনাইছে, তো অলপ কমেণ্টত জনাই দিব। বন্ধুসকল, এইটো গুৱাহাটীৰ পৰা দিল্লীলৈ যাই থকাৰ সময়ৰ, আৰু জুনু আৰু ৰিয়ানৰ এইটো প্ৰথম ফ্লাইটত বহা সময়। আৰু জুনু ইফালে মেনু কাৰ্ড চাই আছে, ফ্লাইটত বহি পেলাই কি খাব। আৰু ইফালে ৰিয়ান বৰিং হৈ গ'ল বহি বহি, দানাও অহা নাই। একচুৱেলি আমি টিকেটৰ লগতে কিবা এটা দি দিছোঁ লাঞ্চৰ কাৰণে, আৰু এতিয়াও অহা নাই। তো আমি এনেকৈ দিল্লী পাই গ'লোঁ, আৰু দিল্লী পাই পেলাই আমি এখন উবেৰেদি চান্দনী চকত যোৱা হ'ল। আৰু চান্দনী চকত বহুত ভিৰ, কাৰণ সেইদিনা ঈদৰ দিন আছিল। ইয়াতে একদম ঈদৰ মেলা চলি আছিল। ইফালে ইমান ধুনীয়া পৰিৱেশ, কিন্তু বহুত ভিৰ চান্দনী চকত, আৰু তাতে কোনো হোটেল পোৱাৰ ব্যৱস্থা নহ'ল। গতিকে আমি পাহাৰগঞ্জত আহি পেলাই এটা হোটেল বুকিং কৰা হ'ল। যিহেতু আমি দিনৰ ভাগত গোটাই ঘূৰিয়ে ফুৰিব লাগিব, তো খালি ৰাতিখিনি থকাৰ কাৰণেহে। তথাপিতো এইটো হোটেল লোৱা হ'ল। তো এইটো একচুৱেলি বেয়াও নহয়, ভালে। আৰু কিন্তু আমি বেছি ভালো দৰকাৰ নাই, কাৰণ গোটেই দিনটো আমি বাহিৰতে যাব। তো গতিকে ইয়াতে থকা যাব, কাৰণ দিনৰ ভাগত আমি উঠিয়ে ঘূৰাৰ ষ্টাৰ্ট কৰিব লাগিব, নহ'লে বেছি দিনো থাকিব নোৱাৰি। তো আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।